নমস্কাৰ ক্ৰাইম ফাইললৈ স্বাগতম জনাইছো মই ৰাণা গগৈ আৰু প্ৰশ্ন কাকত ফাদিল কেলেংকাৰী এতিয়া নতুন তথ্য উদ্ঘাটন হ'বলৈ ধৰিছে নিটো উদ্ঘাটন হ'বলৈ ধৰিছে যেহেতু এসআই কাণ্ড এতিয়া কপাই গৈছে ৰাজ্য আৰু সিআইডি পোহৰলৈ আহিছে চাঞ্চল্যকৰী তথ্যসমূহ পিকে দত্ত বাহিনীৰ কুকাণ্ডৰ নতুন কাহিনী এতিয়া উন্মোচন হ'বলৈ লৈছে পিকে দত্তক কোনে প্ৰশ্ন কাকত দিছিল তাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে কেলেংকাৰীত বহু ব্যাগুম ব্যক্তি জড়িতৰ সন্দেহ কৰা হৈছে আমি জনাইছো আপোনালোকক এটা নিটোৰ নতুন তথ্য উদ্ঘাটন হ'বলৈ ধৰিছে যেহেতু এসআই প্ৰশ্ন কাকত ফাদিল কাণ্ডৰ এতিয়া নতুন মূৰ লৈছে আৰু প্ৰতিদিনে নিটো এনে ধৰণে নতুন তথ্য উদ্ঘাটন হ'বলৈ ধৰিছে যেহেতু এসআই পৰীক্ষাৰ কেলেংকাৰী এতিয়া ৰাজ্য কপাই গৈছে পিকে দত্তক কোনে প্ৰশ্ন কাকত দিছিল তাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে কেলেংকাৰীত বহু ব্যাগুম ব্যক্তি জড়িত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে আমি দৃশ্য আপোনালোকক দেখুৱাইছো আজিও নতুন তথ্য পোহৰলৈ আহিছে যেহেতু পিকে দত্ত বাহিনীৰ কুকাণ্ডৰ এতিয়া নতুন কাহিনী আন এক মূৰ লৈছে আৰু পিকে দত্তক কোনে প্ৰশ্ন কাকত দিছিল সেয়া লৈ এতিয়া ৰহস্যৰ আমি জনাইছো আপোনালোকক প্ৰশ্ন কাকত ফাদিল কাণ্ডত জড়িত হৈ আছে বহু ব্যক্তি আৰু সিআইডিৰ অনুসন্ধানত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্যসমূহ আৰু যেহেতু প্ৰতিদিনে এতিয়া নতুন তথ্য উদ্ঘাটন হ'বলৈ ধৰিছে পিকে দত্তৰ বাসগৃহত অনুসন্ধান চলাইছিল সিআইডিৰ লগতে ক্ৰাইম ব্ৰাঞ্চৰ দলে লগতে যি তিনিখনকৈ বিলাসী হোটেল আছিল সেই তিনিখন বিলাসী হোটেলতো অভিযান চলোৱা হৈছিল আনহাতে এপলো হাস্পতালতো অভিযান চলোৱা হৈছিল এই কেলেংকাৰী সন্দৰ্ভত এতিয়া নিতৌ নতুন তথ্য উদ্ঘাটন হ'বলৈ ধৰিছে আৰু প্ৰশ্ন কাকত ফাদিল কাণ্ডত জড়িত আন এজনক গ্ৰেপ্তাৰ কৰা হৈছে পলাতক হৈ থকা জয়দেৱ বৰুৱাক আজি পুৱতি নিশা তিনিচুকীয়াৰ বৰদলৈ নগৰৰ পৰা তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু এয়া আপোনালোকক লেটেষ্ট এটা আপডেট দিছো আপোনালোকক সুহাত স্বৰূপ আছিল জয়দেৱ আৰু পলাতক পিকে দত্তৰ সুহাত স্বৰূপ থকা এই জয়দেৱক লৈ এতিয়া আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে প্ৰশ্ন কাকত কেলেংকাৰী অন্যতম অভিযুক্ত এই জয়দেৱ বৰুৱা নামৰ লোকজন আৰু পিকে দত্তৰ সন্ধানতো অব্যাহত আছে আৰক্ষীৰ অভিযান ৰাজ্য কপুৱা এসআই কেলেংকাৰী আন এজন অভিযুক্ত যেহেতু জয়দেৱ বৰুৱাক তিনিচুকীয়াত গ্ৰেপ্তাৰ কৰা হৈছে তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জয়দেৱ বৰুৱাৰ পৰা আৰক্ষীয়ে ৰাজ্য কপুৱা এসআই কেলেংকাৰীৰ বহু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ এতিয়া সম্ভাৱনা আছে আমি আপোনালোকক জনাইছো লেটেষ্ট তথ্য আপোনালোকক জনাইছো আৰু বহু তথ্য আহি আছে আমাৰ হাতত আমি জনাম আপোনালোকক কেলেংকাৰী আন এজন অভিযুক্ত যেহেতু জয়দেৱ বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছে পিকে দত্তৰ সন্ধানত এতিয়া অব্যাহত আছে আৰক্ষীয়ে যি অনুসন্ধান চলাই আছে সেই অনুসন্ধান অব্যাহত আছে ক্ৰাইম ব্ৰাঞ্চৰ লগতে সিআইডিৰ দলেও অব্যাহত ৰাখিছে এই অভিযান আনহাতে যি পিকে দত্ত বাসগৃহ যি মহানগৰী হেঙৰাবাৰী স্থিত যি ৰূপকোৱাৰ পথত আছে তেওঁৰ তিনিমহলীয়া বাসগৃহত সেই বাসগৃহত অনুসন্ধান চলাই বহু আপত্তিজনক বস্তু পাইছিল যদিও সেই কথা সংবাদ মাধ্যমৰ আগত বৰ্তমানলৈকে খুলি কোৱা নাই আনহাতে যি তিনিখনকৈ বিলাসী হোটেল সেই তিনিখনকৈ বিলাসী হোটেলত অভিযান চলাইছিল তাৰোপৰি মহানগৰী গণেশগুৰি স্থিত থেংক ইউ নামৰ লজত অভিযান চলাইছিল ক্ৰাইম ব্ৰাঞ্চৰ দলে আৰু বহু নতুন তথ্য উদ্ঘাটন হৈ আছে যেহেতু প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত এতিয়া নিতৌ নতুন তথ্য উদ্ঘাটন হ'বলৈ ধৰিছে পলাতক হৈ থকা জয়দেৱ বৰুৱাক আজি পুৱতি নিশা তিনিচুকীয়াৰ বৰদলৈ নগৰৰ পৰা তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে পলাতক পিকে দত্তৰ সুহাত স্বৰূপ আছিল এই জয়দেৱ নামৰ যিজন লোক আৰু প্ৰশ্ন কাকত কেলেংকাৰীৰ অন্যতম অভিযুক্ত জয়দেৱ আৰু পিকে দত্তৰ সন্ধানতো এতিয়া অব্যাহত ৰাখিছে আৰক্ষীৰ অভিযান আৰক্ষীয়ে এনেধৰণৰ অভিযান চলোৱাৰ লগতে সিআইডি দল আৰু ক্ৰাইম ব্ৰাঞ্চেও অহৰহ তেওঁলোকৰ যি অভিযান সেই অভিযান অব্যাহত ৰাখিছে ৰাজ্য কপুৱা যেহেতু এসআই কেলেংকাৰী আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আজি পুৱতি নিশা তিনিচুকীয়াৰ পৰা জয়দেৱ বৰুৱা নামৰ লোকজনক গ্ৰেপ্তাৰ কৰিছে তিনিচুকীয়া আৰক্ষীয়ে আৰু জয়দেৱ বৰুৱাৰ পৰা আৰক্ষীয়ে ৰাজ্য কপুৱা এসআই কেলেংকাৰী বহু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ সম্ভাৱনা আছে ইতিমধ্যে জনাইছো আপোনালোকক যে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আৰু এই সন্দৰ্ভত আৰু অধিক তথ্য জানিবৰ বাবে আমি এবাৰ তিনিচুকীয়ালৈ যাব বিচাৰিম আমাৰ তিনিচুকীয়াৰ সাংবাদিক বিপ্লৱ চেতিয়াৰ কাষলৈ যাব বিচাৰিম বিপ্লৱ আপোনাৰ কাষলৈ আহিছো আজি যেহেতু তিনিচুকীয়াৰ বৰদলৈ নগৰৰ পৰা আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে জয়দেৱ বৰুৱা নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু জয়দেৱ বৰুৱাৰ পৰা আৰু বহু ৰৌবৰালী এই আৰু কেলেংকাৰীত জড়িত হৈ থকাৰ কথা জানিব পাৰিব আৰু আৰক্ষীয়ে বৰ্তমান অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে এসআই কেলেংকাৰী কপাই যোৱা এই ৰাজ্য কপাই যোৱা আজিৰ দিনটোৰ কেনেধৰণৰ তথ্য আপোনাৰ হাতত আছে আপুনি কি তথ্য লাভ কৰিছে বৰ্তমানলৈকে আপুনি আপোনাৰ পৰা জানিব বিচাৰিম বিপ্লৱ হয় আনা নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে আচলতে এসআই ৰাজ্য কপাই যোৱা শেহতীয়াকৈ যি এসআই কেলেংকাৰীৰ অন্যতম অভিযুক্ত পিকে দত্তৰ যি পিকে দত্তৰ এগৰাকী অন্যতম সহযোগী বুলি ক'লেও ভুল নহ'ব সেইগৰাকী জয়দেৱ বৰুৱাক তিনিচুকীয়া আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে তিনিচুকীয়া আৰক্ষীয়ে আটক কৰাৰ পিছত তিনিচুকীয়াতো ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে তিনিচুকীয়া আৰক্ষী সদৰ আৰক্ষী থানাত তেখেতক ৰখা হৈছে সদৰ আৰক্ষী থানাৰ মোৰ ভিডিঅ' জাৰ্নেলিষ্ট আছে তেখেতে দেখুৱাইছে যিখন
তিনিচুকীয়া সদৰ আৰক্ষী থানা সেইখন সদৰ আৰক্ষী থানা ইতিমধ্যে তাৰ লকআপত ৰখা হৈছে জয়দেৱ বৰুৱাক। আৰু জয়দেৱ বৰুৱা তেখেতৰ অন্যতম পিকে দত্তৰ সহযোগী আছিল আৰু তেখেতে আচলতে যেতিয়া গুৱাহাটীৰ পৰা দুদিন পূৰ্বে তিনিচুকীয়াত আহিছিল আৰু তিনিচুকীয়া বৰদলৈ নগৰ এটা বিশেষ এটা বাসগৃহৰ পৰা যোৱা নিশা প্ৰায় 2 মান বজাত তিনিচুকীয়া আৰক্ষীয়ে আটক কৰি আনিছে। আৰু সেইগৰাকী আটক ইতিমধ্যে যথেষ্ট তথ্য লাভ কৰিবলৈ ইতিমধ্যে সম্ভাৱনা আছে, যিহেতু পিকে দত্ত যি আচলতে SI পৰীক্ষা কেলেংকাৰীকে ধৰি বিভিন্ন কেলেংকাৰী অভিযুক্ত অন্যতম অভিযুক্ত পিকে দত্ত বিভিন্ন কেলেংকাৰীত অভিযুক্ত আছিল। সেইগৰাকী অভিযুক্ত কিন্তু এই পৰ্যন্তলৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই, যে তেখেতৰ যিগৰাকী সহযোগী ব্যক্তিগত সহায়ক তেখেতক ইতিমধ্যে আটক কৰিছে। আৰু আটক কৰাৰ পিছতে তিনিচুকীয়া আৰক্ষীয়ে ইতিমধ্যে মাৰাথন জেৰা অব্যাহত ৰাখিছে। ইয়াৰ পৰা আচলতে তিনিচুকীয়া আৰক্ষীয়ে তদন্তকাৰী কি দল গুৱাহাটীৰ পৰা তদন্তকাৰী দল আহিব, তদন্তকাৰী দলক আচলতে গোটেই তেখেতক গোটাই দিয়া হ'ব। তাৰপিছতেই তদন্তকাৰী বিষয়া বা যিটো দলে ইয়াৰ পৰা লৈ যাব তিনিচুকীয়াৰ পৰা কিছু সময় পিছত আহি উপস্থিত হৈ তিনিচুকীয়া তাৰপিছত গুৱাহাটীলৈ লৈ যোৱা হ'ব তেখেতক জয়দেৱ বৰুৱা। কিন্তু এটা কথা ক'বলৈ আচলতে আত্মগোপন কৰি থকা জয়দেৱ বৰুৱা ইতিমধ্যে তিনিচুকীয়া বৰদলৈ নগৰ এটা বিশেষ বাসগৃহত আচলতে কেতিয়া আহিছিল বা দুদিন পূৰ্বে কিয় আহিছিল সেই সন্দৰ্ভতো তিনিচুকীয়া আৰক্ষী থানাই ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে। আৰু সমগ্ৰ তদন্তৰ পিছতে গোটেই বিষয়বোৰ আচলতে স্পষ্ট হৈ পৰিব। আচলতে সেইগৰাকী যিগৰাকী জয়দেৱ বৰুৱা কিয় পিকে দত্তৰ লগত কেলেংকাৰীৰ লগত কি বা প্ৰশ্ন কাকত ফাদিলৰ ক্ষেত্ৰত বা তেখেত অভিযুক্ত আছিল নে নাই সেই গোটেই বিষয়বোৰ আচলতে স্পষ্ট হৈ পৰিব। তাৰপিছত তদন্তৰ অন্ততে স্পষ্ট হৈ পৰিব। কিন্তু জয়দেৱ বৰুৱা যি বা তদন্তকাৰী দলে তিনিচুকীয়া আৰক্ষীয়ে নিশা অভিযান চলোৱাৰ পিছত এটা কথা স্পষ্ট হৈ পৰিছে যে তিনিচুকীয়া নৈশ বাছত আহি বিশেষ এটা বাসগৃহ বদলি নগৰ সেই বাসগৃহটোত থকাৰ পিছতে সেই বাসগৃহৰ পৰাই নিশা আটক কৰি আনিছে। আৰু যি আচলতে প্ৰশ্ন কাকত ফাদিলৰ ক্ষেত্ৰত সেইগৰাকী কিবা অভিযুক্ত কেনেদৰে তাত অভিযুক্ত আছিল বা কেনেদৰে যোগাযোগ আছিল সেই ক্ষেত্ৰত ইতিমধ্যে তিনিচুকীয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। প্ৰাথমিক যি তদন্তৰ পিছত যি তদন্তকাৰী দল আহিব সেই তদন্তকাৰী দলে গুৱাহাটীত নি মাৰাথন জেৰা অব্যাহত ৰাখিব। তাৰপিছত আচলতে পিকে দত্তৰ আনৰ সহযোগী বিশেষকৈ তিনিচুকীয়া ডিব্ৰুগড় বিভিন্ন স্থানত ইতিমধ্যে থকা আছে বুলি জানিব পৰা গৈছে যদিও কিন্তু এই ক্ষেত্ৰত এতিয়াও স্পষ্ট হৈ উঠা নাই। এই ক্ষেত্ৰত আৰক্ষীয়ে ইতিমধ্যে তিনিচুকীয়া বৰদলৈ নগৰ বাসগৃহ কোনটো বাসগৃহৰ পৰা আটক কৰিছে সেই ক্ষেত্ৰত স্পষ্ট কৰা নাই বা তিনিচুকীয়া আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰা নাই, যিহেতু সেইগৰাকী তদন্তৰ খাতিৰত বা কোনো ধৰণৰ বা আন লোকক আচলতে আটক কৰিব নেকি বা তেনেধৰণৰ তিনিচুকীয়া বিশেষ লোক জড়িত আছে নেকি বা ডিব্ৰুগড় বা তিনিচুকীয়া ৰাজ্যৰ অন্য যিসকল লোক আছে বা জড়িত আছে নেকি সেই ক্ষেত্ৰত আচলতে এতিয়াও তিনিচুকীয়া আৰক্ষীয়ে স্পষ্ট কৰা নাই বা মুখ খোলা নাই। এই ক্ষেত্ৰত কিন্তু এটা কথা ক'ব লাগিব যে জয়দেৱ বৰুৱা যিহেতু তেখেতৰ ব্যক্তিগত সহায়ক আছিল পিকে দত্তৰ, সেইক লৈ আচলতে এটা সম্ভাৱনা হৈ পৰিছে যে তেখেতৰ ব্যক্তিগত সহায়ক হিচাপে তেখেতৰ লগত যথেষ্ট তথ্য মজুত আছে। আৰু পিকে দত্তই আচলতে কেলেংকাৰী যি কৰি আহিছিল শেহতীয়াকৈ যি SI পৰীক্ষাৰ ক্ষেত্ৰত প্ৰশ্ন কাকত ফাদিলৰ ক্ষেত্ৰত যি কেলেংকাৰী কৰিছিল সেই ক্ষেত্ৰতো যথেষ্ট তথ্য পোৱাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত যদিহে যিহেতু ইতিমধ্যে অসম চৰকাৰ যথেষ্ট কঠোৰ হৈ পৰিছে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্দেশ প্ৰদান কৰিছে যাতে কঠোৰতকৈ কঠোৰ হোৱা এজনো যাতে আচলতে যি প্ৰশ্ন কাকত ফাদিলৰ ক্ষেত্ৰত যাতে কোনো লোক হাৰি নাযায় সেই ক্ষেত্ৰত যথেষ্ট কঠোৰ হৈ পৰিছে। আৰু সমান্তৰালভাৱে আৰক্ষী প্ৰশাসন বা আৰক্ষী প্ৰশাসনো কঠোৰ হৈ পৰিছে, তিনিচুকীয়া গৃহ বিভাগ কঠোৰ হৈ পৰিছে যাতে SI পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ ক্ষেত্ৰত কোন লোক জড়িত হৈ আছে বা ৰৌ বোৱালি কোন জড়িত হৈ আছে সকলো লোক আচলতে ফাদিল কৰিবৰ বাবে ইতিমধ্যে গৃহ বিভাগ যথেষ্ট কঠোৰ হৈছে। ইয়াৰ পাছত নিশ্চিত হৈ পৰিছে যে এইটো তিনিচুকীয়া এইখন সদৰ থানাতেই আচলতে শেহতীয়াকৈ যিগৰাকী লোক জয়দেৱ বৰুৱা আহি যিহেতু তিনিচুকীয়ালৈ আহিছিল সেই ক্ষেত্ৰত এটা কথা স্পষ্ট হৈ পৰিছে যে তিনিচুকীয়াতো এই প্ৰশ্ন কাকত ফাদিলৰ ক্ষেত্ৰত আন লোক কোনো জড়িত হৈ আছে নেকি বা জড়িত থকাৰ আশংকা কৰা হৈছে। ধন্যবাদ জনাইছোঁ বিপ্লৱ। আৰু বিপ্লৱৰ পৰা আমি সবিশেষ তথ্যখিনি জানিলোঁ। আৰু আমি ইতিমধ্যে জনাইছোঁ যে আন এজন অভিযুক্তক আজি তিনিচুকীয়াৰ বৰদলৈ নগৰৰ পৰা আটক কৰিছে। জয়দেৱ বৰুৱা নামৰ এজন লোকক আটক কৰা হৈছে আৰু বৰ্তমান আৰক্ষীয়ে তেখেতক সোধা পোছা অব্যাহত ৰাখিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাব বিচাৰিছোঁ এই সন্দৰ্ভতে SI লিখিত পৰীক্ষাৰ 20 মিনিট পূৰ্বে আৰক্ষীয়ে পাইছিল ফাদিল প্ৰশ্ন কাকত। আৰক্ষী নিযুক্তি আয়োগৰ অধ্যক্ষ প্ৰদীপ কুমাৰে পাইছিল এই প্ৰশ্ন কাকতখন আৰু গৌতম মেছৰ পৰা প্ৰদীপ কুমাৰে পাইছিল প্ৰশ্ন কাকত। সোধা পোছা কৰাত ব্যক্তিজনে নাম লৈছিল দিবন ডেকাৰ। আমি আপোনালোকক ইতিমধ্যে জনাইছোঁ যে যিজন বিজেপি কৰ্মী আছিল দিবন ডেকা, আৰু দিবন ডেকাৰ সন্দৰ্ভত আমি ইতিমধ্যে জনাইছোঁ যে তেখেতৰ পত্নী কেনেধৰণে চাকৰি দিয়া হৈছিল সেই সন্দৰ্ভত আপোনালোকক ইতিমধ্যে জনাইছোঁ। আৰু তেওঁ ফেচবুকৰ জৰিয়তে এই সমগ্ৰ কথাখিনি তেওঁ পোষ্ট কৰিছিল আৰু সমগ্ৰ কথাখিনি জানিবলৈ দিছিল। আৰু বৰ্তমান তেখেতৰ নাম লোৱা হৈছিল আৰু দিবন ডেকাৰ লগে লগে দুয়োজনকে CID কাৰ্যালয়লৈ লৈ গৈছিল প্ৰদীপ কুমাৰে। আৰু নিশা 8 বজালৈকে দিবন আৰু গৌতমক ৰখা হৈছিল CID কাৰ্যালয়ত। অনুসন্ধান প্ৰক্ৰিয়াৰ মাজতে হঠাতে CIDয়ে যাবলৈ দিছিল এই দুই অভিযুক্তক। আৰু যদিহে দিবনে পলাইছে তেন্তে তেওঁ নিশ্চয় কোনো দোষ কৰিছে, দোষী ব্যক্তি কৰায়ত্ব হ'বই লাগিব বুলি প্ৰদীপ কুমাৰে
মন্তব্য প্ৰকাশ কৰিছে আমাৰ হাতত মন্তব্য আছে প্ৰদীপ কুমাৰৰ আৰু কি মন্তব্য প্ৰকাশ কৰিছে এই সন্দৰ্ভত আগবঢ়াইছো 11:40 কোনবা এজন মানুহ মোক ফোন কৰিলে আচ্ছা মানুহৰ নাম আছে গৌতম মেছ মোক ফোন কৰিলে কি স্যাৰ এটা কোৱেশ্চন পেপাৰ ঘূৰি আছে হোৱাটছআপত এই আপোনাৰ লগৰ হয় নাকি তুমি আমাৰ তো পেপাৰ এতিয়া ষ্টাৰ্টই হ'ব 10 মিনিট পাছত আমাৰ পেপাৰটো কেনেকৈ ঘূৰিব ক'লে আছে মোৰ হোৱাটছআপত আছে মই পঠাওকচোন পঠাই দিলে মই চেক কৰিলোঁ আমাৰ এটা অফিচ কপি আহে চিল্ড কপি এইটো কপি মই খুলি তাতে কম্পেয়াৰ কৰিলোঁ একদম এক্সেক্টলি সেম আছিলে তো মই লগে প্ৰথম সব এছপিক হোৱাটছআপ কৰি দিলোঁ ডোন্ট ডিষ্ট্ৰিবিউট দ্য পেপাৰ্ছ প্ৰথমতে কিমান সময় হৈছিল এই লিকটো যেটো ক'লে আপোনাক 11:40 দিলে গৌতম মেছ বুলি কোনোবা এগৰাকীয়ে কি গৌতম মেছে ক'ত পালে আপুনি অনুসন্ধান কৰিছে তাৰ পিছত কি হ'ল যেতিয়া কেনসেল খতম হ'ল মই গৌতম মেছক ফোন কৰিলোঁ হয় মই তুমি আছে ক'ত ক'লে মই আমিন গাঁৱত আছোঁ মই তুমি ইমিডিয়েটলি ইয়াতে আহিব লাগে মোৰ ইয়াতে তেখেত আহিলে সানডে আছিলে আচ্ছা মই লোকেশ্যন দিলোঁ মোৰ ঘৰৰ লোকেশ্যন কি তাতে হওক মই ক'লোঁ তোমাক কোনে দিলে ক'লে এজন কোনোবা ডেকাজনী মানুহৰ নাম দিছে কোনোবা ডেকা আছে দিবন ডেকা দিছে প্ৰথম মই বিজন ভাবিছিলোঁ দিবন নাম শুনা আছিলে বোলে কোন ডেকা আছে কি ক'ত আছে মানুহ বোলে গুৱাহাটীতেই আছে দিবন ডেকাই দিছে বুলি কৈছিলে গৌতম মেছ গুৱাহাটীতেই আছে মই মাতিব পাৰে কি মাতিলে আচ্ছা দুইজন আহি গ'ল মই দিবনক সুধিলোঁ দিবন বৰাক কি ক'ৰ পৰা পাইছিলে কি এজন কোনোবা নতুন নাম ক'লে বেলেগ নাম ক'লে কি তাৰ পৰা পাইছিলোঁ মই ফোন লগাওকচোন ফোন কথা পাতিলে ক'ত আছে সোণাপুৰৰ ওচৰা-ওচৰি আছোঁ গুৱাহাটী আহকচোন তাক ক'লে ইতিমধ্যে মই দুইজনক লৈ CID অফিচত গ'লোঁ মই FIR দিলোঁ এইজন মানুহ মোক পঠাইছিলে পৰীক্ষাৰ হোৱাৰ আগতে হোৱাটছআপত পঠাইছিলে মিনিং হ'ল কি আমাৰ পেপাৰ লিক হৈছে এই মানুহ পঠাইছিলে ইয়াক যিজন পঠাইছিলে আপোনালোক এতিয়া ট্ৰেক কৰি ধৰক তেওঁলোকক বস্তুটো কেনেকৈ ক'ৰ পৰা ওলালে বস্তু এইটো ইনভেষ্টিগেশ্যনত ওলাব লাগিব এই গৌতম মেছ আৰু দিবন ডেকাক আপুনি CID লৈকে লৈ গ'ল এইগৰাকী দিবন ডেকাই বিজেপিৰ এগৰাকী যুৱ নেতা হ'ব বিজেপিৰ যুৱ নেতা দিবন ডেকা বুলি ওলাইছে CIDৰ ওচৰত নিয়াৰ পিছত তেওঁলোকক তাত গ্ৰেপ্তাৰ নকৰ বা তেওঁলোকক তাত ৰাখিলে নে এৰি দিলে মই আছিলোঁ ৰাতি 8টালৈকে CID তেতিয়ালৈকে এৰি দিয়া নাছিলে আচ্ছা তেওঁলোকৰ পৰা ইনকুৱাৰী কৰি আছিলে কি তোমাক কোনে দিছিলে তাক কোনে দিছিলে আচলতে ইনভেষ্টিগেশ্যন এনেকৈ চলে কি লাষ্ট যেতিয়া কোৰ্ট লাষ্টৰ পৰা ওলাব চ'ৰ্চটো এনেকৈ চলি আছিলে তো তেওঁলোকক এৰেষ্ট নকৰিলে সিদিনা কাৰণ তেওঁলোকতো উইলিংলি খবৰ দি আছে আৰেষ্ট কেতিয়া হ'ব মানুহ যেতিয়া সেই মানুহ বিক্ৰী কৰিছে খালি আপোনাক মই SMS দিছোঁ আপুনি কোনোবাক দিলে আপুনি তো নাজানে কিন্তু দিবন ডেকা ছাৰ পলাবলগীয়া কিয় হ'ল তেতিয়াহ'লে এতিয়াতো পাছত অসম এৰি গুচি গৈছে তেওঁ এতিয়া ছ'চিয়েল মিডিয়াত পোষ্ট দিছে যে মই আচলতে আঁতৰি গুচি আহিব লগা হৈছে যদি পলাইছে এৰেষ্ট হ'ব যদি পলাইছে তো কিবা ইনভলভমেণ্ট হ'ব পাৰে নিজৰ আপোনাৰ মানুহ কেতিয়া পলায় যেতিয়া ভয় কৰে কিবা ইনভলভমেণ্ট আছে তেওঁৰ ছপা হলত প্ৰশ্ন কাকতসমূহ ছপা হোৱা বুলি কোৱা হৈছিল সেই কথাটো হয় একদম 100% ৰং আৰু প্ৰশ্নকাকত ফাদিল কেলেংকাৰী সন্দৰ্ভত এইবাৰ কৃষক নেতা অখিল গগৈ ভাষ্য আগবঢ়াইছে সংবাদ মাধ্যমৰ আগত SI নিযুক্তি কেলেংকাৰী CBI তদন্তৰ দাবী জনাইছে অখিল গগৈয়ে আমি আপোনালোকক জনাইছোঁ যে SI নিযুক্তি কেলেংকাৰী CBI তদন্তৰ দাবী জনাইছে অখিল গগৈ আমি অখিল গগৈৰ ভাষ্য আপোনালোকলৈ আগবঢ়াম আৰু অখিলে ইতিমধ্যে কৈছে যে APSCত কৈও এই ভয়াৱহ কেলেংকাৰী প্ৰাঞ্জল বৰুৱা নামৰ ব্যক্তিৰ বিৰুদ্ধে তদন্ত চলোৱাৰ দাবী জনাইছে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী জনাইছে অপদাৰ্থ মুখ্যমন্ত্ৰীয়ে এই কেলেংকাৰী তদন্ত কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে CBI অথবা ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰাৰ দাবী জনাইছে অখিল গগৈয়ে PNRD কেলেংকাৰীত জড়িতসকল এই কেলেংকাৰীটো জড়িত হৈ থকাৰ কথা ইতিমধ্যে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে কৃষক নেতা অখিল গগৈ আৰু কি মন্তব্য প্ৰকাশ কৰিছে এই কেলেংকাৰী সন্দৰ্ভত আগবঢ়াইছো এই ঘটনাৰ যিটো কেলেংকাৰী কৈছে পুলিচ কেলেংকাৰী SI এইটোৰ CBI তদন্ত হ'ব লাগে এইটো কোনো পধ্যে CID তদন্ত কৰিব নোৱাৰে অসমৰ মুখ্যমন্ত্ৰীজন এজন অপদাৰ্থ মুখ্যমন্ত্ৰী গতিকে তেওঁ কোনো পধ্যে এই তদন্ত ভালকৈ কৰাটো সম্ভৱপৰ নহয় মই এটা কথা কওঁ যে এইটো মধ্যপ্ৰদেশৰ ব্যাপন কেলেংকাৰীতকৈ ডাঙৰ কেলেংকাৰী এটা গতিকে নিবনুৱাৰ মূৰ্খ এই কেলেংকাৰী কৰা চৰকাৰখনক ধিক্কাৰ দিছোঁ আৰু গৃহমন্ত্ৰী ৰূপে মুখ্য
মুখ্যমন্ত্ৰী পদত্যাগ দাবী কৰিছোঁ আৰু ইয়াক CBI তদন্ত দিবলৈ নহ'লে গুৱাহাটী হাইকোৰ্টৰ জাষ্টিছৰ জৰিয়তে তদন্ত কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ মই আৰু এটা কথা কৈ দিওঁ দেই এই কেলেংকাৰীটোৰ লগত জড়িত মানুহবিলাক এই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন কেলেংকাৰীৰ লগত জড়িত আছিলে গতিকে তাত এই পৰীক্ষা পতা সংস্থাটোৰ প্ৰাঞ্জল বৰুৱা বুলি এজন মানুহ আছে সেইজনক গোটেই তদন্ত কৰিলে গোটেই কাহিনীটো ওলাই পৰিব মই সকলোকে সেইকাৰণে তদন্ত কৰিবৰ কাৰণে আহ্বান জনাইছোঁ APSCতকৈ ডাঙৰ কেলেংকাৰী ভয়ানক কেলেংকাৰী আৰু SI কেলেংকাৰী এতিয়া কপাই গৈছে সমগ্ৰ ৰাজ্য এবাৰ আহিছোঁ অন্য খবৰলৈ লখিমপুৰ বগী নদীৰ টেঙাখাটত নিশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে খোৱাপাতিতে নিশা খানি খুচি হত্যা কৰা হৈছে নৱম শ্ৰেণীৰ এজন ছাত্ৰ 15 বছৰীয়া নিহত ছাত্ৰজনৰ নাম হৈছে ৰফিকুল আলী হত্যাকাণ্ডৰ সন্দেহত এজনক আটক কৰিছে আৰক্ষীয়ে আটকাধীন লোকজন বগী নদী আৰক্ষীৰ জেৰা আমি ইয়াত ইতিমধ্যে জনাইছোঁ যে এই ঘটনা হৈছে লখিমপুৰৰ এবাৰ ক্ৰাইম ফাইলত আপোনালোকক লখিমপুৰৰ এই অপৰাধজনিত ঘটনাৰ খবৰ আপোনালোকক জনাইছোঁ এজন 15 বছৰীয়া ছাত্ৰ ৰফিকুল আলীক হানিখুচি হত্যা কৰা হৈছে নিশা খোৱাপাতিতে হানিখুচি হত্যা কৰিছে আৰু হত্যাকাণ্ডৰ সন্দেহত এজনক আটক কৰিছে আৰক্ষীয়ে আটকাধীন লোকজনক বগী নদী আৰক্ষীয়ে ইতিমধ্যে জেৰা চলাই থকা হৈছে আৰু সবিশেষ জানিবৰ বাবে আমাৰ সাংবাদিক লখিমপুৰৰ সাংবাদিক কুশল শইকীয়াৰ কাষলৈ যাব বিচাৰিম কুশল শইকীয়া আপোনাৰ কাষলৈ আহিছোঁ যিহেতু লখিমপুৰত এটা হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে হুৱাপাতিতে হানিখুচি হত্যা কৰা হৈছে ৰফিকুল আলী নামৰ এজন নৱম শ্ৰেণীৰ ছাত্ৰক হত্যা কৰিছে এই মুহূৰ্তত সবিশেষ জানিব বিচাৰিম আপোনাৰ পৰা কেনেধৰণৰ কি কাৰণে হত্যাকাণ্ড সংঘটিত হ'ল হয় ৰাণা আসলতে এক নিশংস হত্যাকাণ্ডে সমগ্ৰ লখিমপুৰ জোকাৰি গৈছে আৰু লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত গৰৈমাৰী টেঙাখাট চাপৰিত এক নিশংস ঘটনা সংঘটিত হৈছে যোৱা নিশা হোৱা পাতিতে এগৰাকী 15 বছৰীয়া যুৱক কিশোৰ আসলতে 15 বছৰীয়া কিশোৰ নৱম শ্ৰেণীৰ যিগৰাকী ছাত্ৰগৰাকীক নিশাৰ ভিতৰতে কোনো দুৰ্বৃত্তই আসলতে হোৱা পাতিতে ঘপিয়াই হত্যা কৰিলে আৰু হত্যা কৰাৰ ঘটনা পুৱাৰ ভাগত তেওঁ ভাতৃয়ে প্ৰত্যক্ষ কৰিছিল আসলতে শুই থকাৰ অৱস্থাত তেওঁ মৃতদেহটো উদ্ধাৰ হৈছিল আৰু পুৱাৰ ভাগত তেওঁ যেতিয়া দোকান ঘৰলৈ জগাবলৈ আহিছিল সেই মুহূৰ্তত তেওঁ নিথৰ দেহটো সেই বিচনাতে পৰি আছিল আৰু বিচনাৰ কাষতে তেজে ডুঙা বান্ধি আছিল আৰু ইতিমধ্যে ক'ব লাগিব যে সেই ঘটনা এতিয়া এই টেঙাখাট চাপৰিতে নহয় লখিমপুৰতকৈ সমগ্ৰ তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে এক ঘটনাই সকলোকে জোকাৰি গৈছে কাৰণ এনে অমানসিক নিশংস ঘটনা আসলতে কোনে সংঘটিত কৰিব পাৰে আৰু সেই ঘটনা সংঘটিত হোৱাৰ পিছতেই তেওঁ ভাতৃগৰাকী ইতিমধ্যে বগীনদী আৰক্ষীক খবৰ দিছিল আৰু বগীনদী আৰক্ষীৰ লগতে লখিমপুৰ আৰক্ষী উচ্চ বৰ্গ বিষয়া উপস্থিত হৈ তেওঁ মৃতদেহ উদ্ধাৰ কৰি উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল আৰু তেওঁ যি পোষ্টমৰ্টেম তেওঁ যি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে প্ৰেৰণ কৰা হৈছে আৰু আৰক্ষী অনুসন্ধান অব্যাহত আছে কিন্তু ইয়াৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছিল এগৰাকী লোকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে সোধপোছৰ বাবে তেওঁক জেৰা ইতিমধ্যে অব্যাহত ৰাখিছে কিন্তু কি কাৰণত কিয় এনেধৰণৰ নিশংস ঘটনা সংঘটিত হ'বলৈ পালে তাক লৈ কিন্তু তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে কাৰণ দোকান ঘৰৰ লগতে তেওঁ নিজৰ বাসগৃহ আছিল কেতিয়াবা যদি জ্যেষ্ঠ ভাতৃ তেওঁ দোকানত শুইছিল কেতিয়াবা কনিষ্ঠ ভাতৃ যিগৰাকী মৃত্যু হ'ল তেওঁ হৈছিল আৰু যোৱা নিশা সেই একেই ঘটনা হৈছিল তেওঁ কনিষ্ঠ ভাতৃ যিহেতু ৰফিকুল আলী ভাত খোৱাৰ পিছত তেওঁ সেই দোকান ঘৰতে শুইছিল হোৱাৰ পিছত কিন্তু পুৱাৰ ভাগতে সেই আচলতে দুখবৰটো ভাতৃয়ে পাইছিল আৰু ভাতৃয়ে পোৱাৰ পিছতে আৰক্ষীক খবৰ দিছিল কিন্তু আটাইতকৈ আশ্চৰ্যজনক কথা যে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰ যিগৰাকী ছাত্ৰৰ নাম ৰফিকুল আলী কিয় হত্যা কৰা হ'ল বা হত্যা কৰাৰ আঁৰত কোন থাকিব পাৰে নিশংসভাৱে কিয় হত্যা কৰি নিশাৰ ভিতৰত তেওঁক 3 টুকুৰা কৰি থৈ গ'ল তাক লৈ কিন্তু ৰহস্যৰ আৱৰ্তত এই মুহূৰ্তত কিন্তু আৰক্ষীয়ে এই মুহূৰ্তলৈকে অনুসন্ধান অব্যাহত ৰাখিছে যদিও কিন্তু এই মুহূৰ্তলৈকে কোনে ঘটনা সংঘটিত কৰিল তাক কিন্তু এই মুহূৰ্তলৈ পোহৰলৈ অহা নাই আৰক্ষী অনুসন্ধানতে আহিব আচলতে উক্ত ঘটনাটো কিয় সংঘটিত হ'ল কিন্তু এই বিষয়ত এগৰাকী লোকক যিহেতু আৰক্ষী আটক কৰিছে আৰু ইতিমধ্যে তেওঁ সোধপোছ কিন্তু অব্যাহত আছে এবাৰ ক্ৰাইম ফাইলত লখিমপুৰৰ পিছত গোৱালপাৰাৰ আন এটা খবৰ আপোনালোকক জনাব বিচাৰিছোঁ গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰাখাল কিল্লাত হত্যাকাণ্ড সংঘটিত হৈছে জোৱাইকে প্ৰাণ ল'লে শহুৰেকৰ মফিজুল হকে হত্যা কৰিলে শহুৰ নজিৰ হুছেইনক অভিযুক্ত হত্যাকাৰী মফিজুলে পেহী শাহু ইন্না খাতুনকো হত্যাৰ চেষ্টা চলাইছিল কথমপি প্ৰাণ ৰক্ষা পৰিছে ইন্না খাতুনৰ সংকটজনক অৱস্থাত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ইন্না খাতুন আৰু ঘটনাস্থলীত উপস্থিত দণ্ডাধীশ তথা লক্ষীপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰিপনজ্যোতি নাথ লগতে আৰক্ষীৰ দল উপস্থিত হৈছেগৈ দণ্ডাধীশৰ উপস্থিতিত নজিৰ হুছেইনৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে আৰু এই ঘটনা এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাখাল কিল্লা অঞ্চলজুৰি হত্যাকাৰী মফিজুল হক সম্প্ৰতি পলাতক অৱস্থাত আছে হত্যাকাৰী মফিজুল হকৰ ঘৰ তেজপুৰৰ ছয়বাৰী বিষ্ণুপুৰত বুলি জানিব পৰা গৈছে আৰু দীৰ্ঘদিন ধৰি শহুৰেকৰ ঘৰৰ সৈতে কণ্ডল চলি আছিল জোৱাইক মফিজুলৰ এই কণ্ডলৰ বাবে এতিয়া হত্যাকাণ্ড সংঘটিত হোৱা বুলি জানিবলৈ দিছে স্থানীয় লোকে আমি আপোনালোকক ভাষ্য শুনাব বিচাৰিছোঁ 30-35 মান বজাত সংঘটিত হৈছে
নাজিৰ হুছেইনক মাৰিছে 55 বছৰ বয়স তাৰ নিজৰ জামাই মফিজুল হক তেওঁ তেজপুৰত ঘৰ এনে কালি আহিছিল বোলে ৰাতি কিহৰ কাৰণে হৈছে মাৰিছে এইটো অৰ্থ তদন্ত চলি আছে আমি আৰু বিশেষ এবাৰ ক্ৰাইম ফাইলত আন এটা খবৰ আপোনালোকক জনাব বিচাৰিছো বিটিসি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বাক্সা আৰক্ষীৰ বৃহৎ সাফল্য বাক্সাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু বৰবৰী আৰক্ষীৰ গোপন অভিযানত উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ আৰু এতিয়া নিটো এনে ধৰণে অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী আৰু বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত চীনা নদীৰ ডিৰিং নৈৰ দাঁতিত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে এই অস্ত্ৰ ভাণ্ডাৰ দুটাকৈ AK-47 ৰাইফল 4টা মেগজিন 520 জাই সক্ৰিয় গুলি উদ্ধাৰ কৰিছে আৰক্ষীৰ দলে অবৈধ অস্ত্ৰ ভাণ্ডাৰ কোন উগ্ৰপন্থী সংগঠনৰ এই পৰ্যন্ত পোহৰলৈ অহা নাই আৰু বাক্সা আৰক্ষী অধীক্ষক হিৰণ্য বৰ্মনে সংবাদ মেলযোগে অস্ত্ৰ ভাণ্ডাৰৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে আমি এবাৰ আপোনালোকক আৰক্ষী অধীক্ষক গৰাকী ভাষ্য আপোনালোকক আগবঢ়াইছো সমুদ্ৰৰ পংখেদি বাক্সা জিলাৰ এডিশনেল SP হেডকোৱাৰ্টাৰৰ নেতৃত্বত আৰু OC বৰবৰী এটা অপাৰেশ্যন লঞ্চ কৰা হয় আৰু সেই মৰ্মে ডিৰিং নদীৰ ওচৰত চিনাৰী বস্তি কয় তাত আমি গাঁতত পুতি থোৱা অৱস্থাত দুটা AK-47 সিৰিজৰ ৰাইফল 4টা মেগজিন আৰু 520 ৰাউণ্ডছ এমুনেশ্যন ৰিকভাৰ কৰিবলৈ সক্ষম হওঁ আমাৰ অলৰেডি ইনভেষ্টিগেশ্যন চলি আছে এই ইনভেষ্টিগেশ্যনৰ অন্তত ক'ব পৰা যাব আৰু এয়া আছিল আৰক্ষীৰ ভাষ্য আমি ইতিমধ্যে জনাইছো যে চীনা ডিৰিং নৈৰ দাঁতিত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে এই অস্ত্ৰ ভাণ্ডাৰ দুটাকৈ AK-47 ৰাইফল আৰু 4টা মেগজিন লগতে 520 জাই সক্ৰিয় গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বৰ্তমান অবৈধ অস্ত্ৰ ভাণ্ডাৰ কোন উগ্ৰপন্থী সংগঠনৰ এই পৰ্যন্ত পোহৰলৈ অহা নাই আমি ক্ৰাইম ফাইলত আৰু সবিশেষ আপোনালোকক জনাই যাম পৰৱৰ্তী সময়ত আৰু এই মুহূৰ্তত ক্ৰাইম ফাইলৰ পৰা মই ৰাণা গগৈ বিদায় লৈছো নমস্কাৰ